বন্ধু বান্ধৱীসকল, আপোনালোকে NPS, UPS, OPS বাছনি কৰাৰ কাৰণে এখন ফৰ্ম পাইছে নেকি? এখন ফৰ্ম দিছে, সেই ফৰ্মখন আমি পাইছোঁ। এইখন ফিল আপ কৰিব লাগে কেৱল LP স্কুলৰ কাৰণে। অনলি ফৰ LP স্কুল বুলি লিখা আছে। আপুনি কোনটো বাছনি কৰিব? যদি OPS বাছনি কৰে, OPSত আপুনি চুই দিলে তাৰ সেই এটা গল চিহ্ন তাত এটা নীলা দাগ আহিব। এনেধৰণৰ আছে নেম অফ টিচাৰ। ফৰ্মখনত বেছি ফিল আপ কৰিব নালাগে। টিচাৰৰ নাম, তাৰপিছত ৱৰ্কিং ডিষ্ট্ৰিক্ট, কোন ডিষ্ট্ৰিক্টত আপুনি কাম কৰে, এই ডিষ্ট্ৰিক্টখনৰ নাম লিখিলে হ'ল। তাৰপিছত আপোনাৰ পেঞ্চন স্কিম তাতে লিখা থাকিব OPS, NPS, UPS, তাৰে এটা আপুনি বাছনি কৰিব। আৰু কেটাগৰী যিটো আছে তাতে টিপি দিলে ৰেগুলাৰ, ইৰেগুলাৰ এনেকৈ আহিব। আপুনি ৰেগুলাৰটো টিপি দিব। তাৰপিছত এতিয়া কি কৰিব? ইয়াৰ অফ জইনিং, আপুনি কিমান চনত চাকৰিত যোগদান কৰিছিল। ইয়াৰ অফ জইনিং, কিমান চনত আপুনি চাকৰিত যোগদান কৰিছিল। এইখিনিৰ পিছত তলত আপুনি দেখা পাব ছাবমিট বুলি লিখা আছে। যেতিয়া ছাবমিটত আপুনি টিপি দিব, তেতিয়া এইখন গুচি যাব, ইণ্টাৰনেটত এইখন গুচি যাব। আপোনালোকে নিজৰ মোবাইলতে কৰিব লাগিব। এইটো মানে অনলাইন যাব, এইটো অফলাইন এইটো নহয়, বা চিঠি যোগে পঠালে নহ'ব। নট ফৰ শ্বেয়াৰ বুলি তাতে লেখা আছে, চিঠি এখন দি নট ফৰ শ্বেয়াৰ বুলি আছে যে চিঠি যোগে শ্বেয়াৰ কৰিলে নহ'ব। এইটো অনলাইনতহে কৰিব লাগিব। আপোনালোকে যিসকলে পাইছে তেওঁলোকে এইখন ফিল আপ কৰক। আশা কৰোঁ সকলোৱেতো OPS বুলিয়ে লিখিব। কিন্তু দুৰ্ভাগ্যজনক, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নৱপ্ৰজন্মৰ আমাৰ কৰ্মচাৰীসকলে NPSয়ে ভাল বুলি কৈছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই এটা পষ্ট দিছিল, তাত 10,900 মানুহে এইটো কমেণ্ট কৰিছিল। তাতে এজন মানুহৰ বাহিৰে বাকীখিনি গোটেই OPS বুলিয়ে লিখিছে। তেনেহ'লে চাওক, এতিয়া নৱপ্ৰজন্মৰ যিসকল আছে তেওঁলোকো OPS বুলিয়ে লিখিব। নিশ্চয় OPS বুলি লিখিব, কাৰণ তাত 10 টকাকৈ নাকাটে। OPS আৰু UPSত মাহিলী 10 টকা কাটে। আমাৰ টকা সেইটো শ্বেয়াৰ মাৰ্কেটত এই পইচাটো লগায়, আৰু তাৰ পৰা লামচাম অলপ কিবা দিয়ে, 1,000-1,200, এজনে 700 পায়, এজনে 1,800, 2,000, আৰু দৰমহা বেছি হ'লে আপুনি 3,000 পাব, আৰু 1 লাখমান হ'লে 4,000 বা 4,500 পাব আপুনি NPSত। 1 লাখ দৰমহা পোৱা মানুহজনে 4,500 বা 5,000 হওক, তেখেতে সংসাৰখন চলাব পাৰিব নে? বৃদ্ধকালত আমাৰ বেমাৰ আজাৰ যে হ'ব, সেই তাৰে ঔষধখিনি কিনিব পাৰিব? মই যেনেকৈ এতিয়া ঔষধৰ টকাখিনি যোগাৰ কৰিব নোৱাৰোঁ, বহুতে তেনেকৈ ঔষধৰ টকা যোগাৰ কৰিব নোৱাৰি মৰিও গৈছে হয়তো। গতিকে NPS আৰু UPS কোনো পধ্যায় আমাৰ কৰ্মচাৰীৰ কাৰণে ভাল নহয়। গতিকে
এইটো এটা সুবিধা আহিছে বাছনি কৰাৰ কাৰণে। আপোনালোকে এই ফৰ্মখন মোবাইলতে ফিল আপ কৰিব, অলপ বেছি নহয়, কেৱল নাম, কোন ডিষ্ট্ৰিক্টত আপুনি কাম কৰে, কিমান চনত জইনিং হৈছিল, ৰেগুলাৰ নে ইৰেগুলাৰ, আপোনাৰ OPS লাগে নে NPS লাগে, সেইটো এইখিনিয়ে। তাৰপিছত আপুনি তাতে ছাবমিটত টিপি দিলে এইখিনি যাব। আপোনালোকে যদি পোৱা নাই, যদি ফৰ্মখন পোৱা নাই, তেনেহ'লে মই ডেছক্ৰিপশ্যনত ইয়াৰ PDF খন দি দিম। মই ডেছক্ৰিপশ্যনত মোৰ তলত যিটো লেখা থাকিব, সেই লিখাটোত টিপি দিলে ডেছক্ৰিপশ্যনত লিংকটো দেখা পাব, আৰু সেই লিংকটোত টিপি দিলে ফৰ্মখন ওলাই আহিব। ফৰ্মখন আপোনালোকে তাৰে পৰা লৈ এটা কাম কৰিব, নিজৰ মোবাইলত সেই ফৰ্মখন লৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। আৰু যদি কোনোবাই পাইছে, তাৰ পৰা এজনৰ পৰা আনজনক দিলে হ'ল, এজনৰ পৰা আনজনে লৈ সেই ফৰ্মখন ফিল আপ কৰি দিব। সেইখিনিয়ে মই খবৰটো পাই আপোনালোকক জনালোঁ। ধন্যবাদ।